শিৱসাগৰৰ বগীদলং সিংহদাৰ স্থিত যোৱা 9 আগষ্টত চোৰাং তেলৰ এটা গুদামত বিস্ফোৰণ হৈছিল। চোৰাং ক্ৰুড অইল মজুত কৰি ৰখা গুদামটো আৰক্ষী প্ৰশাসনে চিল কৰি কেতবোৰ সামগ্ৰী জব্দ কৰিলে যদিও 13 দিনে পলাতক তেল চোৰ ভাতৃদ্বয় আবুল আলী, জেলিল আলী আৰু মেনেজাৰ ৰেবুল আলীক আজি পৰ্যন্ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱা বিষয়টোৱে শিৱসাগৰ আৰক্ষীৰ বিফলতাৰ ফুপুলা স্বৰূপটো উদঙাই দিয়া বুলি সচেতন ৰাইজে অভিযোগ উত্থাপিত কৰিছে। 13 দিনে তেল চুৰি চক্ৰৰ এজনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অসমীয়া যুৱ মঞ্চ, বীৰ চিলাৰায় সেনা, অসমকে ধৰি বিভিন্ন দল সংগঠনে। উচ্চপদস্থ আৰক্ষী ৰাজনৈতিক নেতাৰ সৈতে তেল চুৰি চক্ৰৰ মিতিৰালি থকাৰ বাবে এতিয়াও গভাই তেল চুৰি চক্ৰ মুকলি আকাশৰ তলত। এই অভিযোগ উত্থাপন কৰিছে আটাছুৱে। লগতে অচিৰে তেল চুৰ কৰায়ত্ব নহলে থানা ঘেৰাও কৰিব বুলি স্পষ্ট কৰি দিছে জাতীয় সংগঠনে। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, লেংডন বাতৰি। হয়, যোৱা 9 তাৰিখৰ পৰা আমি শুনিবলৈ পাইছিলোঁ যে বগীদল সিংহদুৱাৰ আবুল আৰু জেলিল নামৰ দুজন ব্যক্তি তেলৰ চোৰাংচোৱা ব্যৱসায় গাফিলতিত দুজন লোক মানে আপোনাৰ অলপ চিকিৎসাধীন অৱস্থাত আছিলে। আৰু আমি দেখিছোঁ যে এতিয়ালৈকে আৰক্ষী প্ৰশাসনে ইয়াৰ ওপৰত একো একশ্যন লোৱা নাই। আমাৰ বীৰ চিলাই সেনা সমিতি শিৱসাগৰৰ সমিতিৰ ফালৰ পৰা এটাই দাবী, অতি সোনকালে তেওঁলোকক কৰায়ত্ব কৰিব লাগে আৰু এইবোৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিব লাগে। আৰু দেখা পাইছোঁ যে ইয়াৰ লগত আমাৰ চৰকাৰী বিষয়াও জড়িত আছে নেকি, আমাৰ সন্দেহ হৈছে। সেইটোৱে আমাৰ বীৰ চিলাই সেনাৰ পৰা এইটোৱে দাবী যে তেওঁলোকক সোনকালে কৰায়ত্ব আনি উচিত ব্যৱস্থা ল'ব লাগে। হয়, ধন্যবাদ। নহয় চাওক, আমি আচৰিত হৈছোঁ যে এই তেল চুৰ বা তেলৰ লগত আচলতে তেলৰ নামবোৰ যেতিয়া হৈ যায়, তেলৰ নাম সাঙুৰ খাই যোৱাৰ লগে লগে শিৱসাগৰ আৰক্ষী আচলতে শুই দিয়া এটা পৰিলক্ষিত হয়। বিভিন্ন ক্ষেত্ৰত আমি দেখোঁ যে দল সংগঠনৰ মানুহে যদি ৰাইজৰ স্বাৰ্থত কেতিয়াবা ওলাই আহে, তেতিয়া দেখোঁ যে শিৱসাগৰ আৰক্ষী বা অসম আৰক্ষীয়ে আচলতে ঘৰৰ পৰা চুচৰাই অনাৰো নজিৰ আছে। কিন্তু তেনে এটা প্ৰেক্ষাপটত আজি 12 দিন অতিক্ৰম কৰিলে গোটেই অসম জোকাৰি যোৱা এটা ঘটনা। দীৰ্ঘদিনে আমি কৈছোঁ যে উজনি অসমত পুনৰ আচলতে সক্ৰিয় হৈ আহিছে এই তেল চুৰ চক্ৰ। তাৰ পাছত বাৰম্বাৰ আপোনালোকে ধাৰাবাহিক প্ৰতিবেদন আকাৰে কৰি আছে বা শিৱসাগৰৰ বিভিন্ন দল সংগঠনে বা আমি জাতীয় সংগ্ৰামী সেনাইও বাৰম্বাৰ এটা কথা কৈছোঁ যে এই যিকেইজনৰ নাম আচলতে ওলাইছে, কুখ্যাত চোৰৰ নাম ওলাইছে, তেওঁলোকক আপোনালোকে ইতিমধ্যে কিয় ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই? গতিকে মাননীয় যিগৰাকী আমাৰ আৰক্ষী অধীক্ষক মহোদয় আছে, তেখেতৰ ওপৰত আমাৰ যথেষ্ট শিৱসাগৰৰ ৰাইজ তথা দল সংগঠনৰ আস্থা আছে। তেখেতে যথেষ্ট সততাৰে আচলতে কাম কাজ কৰি আছে, তেওঁলোকৰ সততাত কোনো ধৰণৰ সন্দেহ নাই। গতিকে শিৱসাগৰ আৰক্ষীক আপোনালোকে নিৰ্দেশনা প্ৰদান কৰক। মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি বাৰম্বাৰ অনুৰোধ জনাই আহিছোঁ যে আপোনালোকে যিহেতু প্ৰত্যেকখন আপোনালোকৰ চৰকাৰে আচলতে শূন্য সহনশীলতাৰ কথা কয়, এই দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কোনো ধৰণৰ প্ৰশ্ৰয় নিদিয়াৰ কথা কয়, তাৰপিছত জল পটপটকৈ দীৰ্ঘদিন ধৰি এই তেলৰ চুৰি চক্ৰৰ লগত এচাম মানুহ জড়িত হৈ আছে। আচলতে আপোনালোকৰ টকা আচলতে তেওঁলোকে সৰলুকি কৰি আছে। গতিকে এই ধৰণৰ যি কাৰবাৰ হৈ আছে, কাৰবাৰবোৰ বন্ধ কৰিব লাগে। অনাগত দিনত এই কাৰবাৰবোৰ অসমৰ পৰা উৎখাত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিৱসাগৰ আৰক্ষীক আমি শেষবাৰৰ বাবে সকিয়নি প্ৰদান কৰিছোঁ। ইয়াৰ পাছত কিন্তু আমি জাতীয় সংগ্ৰামী সেনাই এইকেইগৰাকীৰ এইকেইগৰাকীক ধৰাৰ বাবে বা শিৱসাগৰ আৰক্ষীৰ ব্যৰ্থতাৰ প্ৰতিবাদত কিন্তু আমি ৰাজপথলৈ আহিবলৈ বাধ্য হ'ম। তাৰ পাছত কিন্তু যিকোনো পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে, তাত কিন্তু আমি জাতীয় সংগ্ৰামী সেনা কোনো কাৰণতে যে জগৰীয়া নহয়। আপোনালোকৰ জৰিয়তে আজি আমি পুনৰবাৰ এই কথা স্পষ্ট কৰি দিছোঁ। সন্দেহ নিশ্চিতভাৱে আছে, কাৰণ আকাশে বতাহে এটা কথা স্পষ্ট হৈ আছে যে এই তেল চুৰি চক্ৰৰ লগত শিৱসাগৰ আৰক্ষী কোনোবাখিনি মেনেজ হৈ আছে নেকি। আৰু ইয়াৰ পূৰ্বেও আমি কৃষ্ণ আগৰৱালা যিজন তেলৰ লগতে জড়িত হৈ আছিলে, ভটিয়াপাৰ যিটো কাণ্ড হ'ল, তাৰ পাছত আমি এজাহাৰ দাখিল কৰিছিলোঁ। কিন্তু আজি পৰ্যন্ত আজি 1.5 মাহ বা 2 মাহ অতিক্ৰম কৰিলে সেই তেওঁৰ ওপৰত আচলতে দিয়া এজাহাৰখন ৰেজিষ্টাৰ কৰাৰ সৎসাহসনে শিৱসাগৰ আৰক্ষীয়ে গোটাব নোৱাৰিলে। গতিকে তেনে ক্ষেত্ৰত নিশ্চিতভাৱে আমি যিবোৰ ভাবি আছোঁ বা সাধাৰণ মানুহৰ মনত যিবোৰ আচলতে প্ৰশ্ন উদয় হৈছে যে শিৱসাগৰ আৰক্ষী কোনোবাখিনিত মেনেজ হৈছে নেকি, গতিকে সেই কথা বতৰাবোৰ যে সঁচা নহয়, মানুহে যিবোৰ মনত ধাৰণা এটা লৈ আছে এইবোৰ যে শুদ্ধ নহয়, তাক প্ৰমাণ কৰিবলৈ শিৱসাগৰ আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব। হয়, যোৱা 9 আগষ্ট তাৰিখে আমাৰ সিংহদাত এটা ঘটনা ঘটিছিল, তাত এটা বিস্ফোৰণ ঘটিছিল। সেই বিস্ফোৰণটো যে ইমান ৰহস্যজনক আছিল, তাত যে এটা তেল চুৰি চক্ৰ সক্ৰিয় হৈ উঠিছিল, সেই কথাটো সেইদিনাখন জলপটপট হৈ গৈছিল। কিন্তু তাৰ পৰৱৰ্তী সময়ত কি হ'ল, আজি 21 আগষ্ট, আজি 12 দিন উকলি গ'ল। আজি পৰ্যন্ত কিয় সেই চুৰকেইটাক আজিলৈকে ধৰিব নোৱাৰিলে? সেইদিনাখন গম পালে যে সেই চুৰকেইটাৰ নাম হ'ল জেলিল আহমেদ, আবুল আহমেদ। কিন্তু আজি পৰ্যন্ত তেওঁলোকে কিয় সেই চুৰকেইটাক পুলিচ প্ৰশাসনে ধৰিব নোৱাৰিলে? আজি প্ৰশ্ন উঠিছে যে শিৱসাগৰ জিলা প্ৰশাসন, শিৱসাগৰ পুলিচ প্ৰশাসন সেই চুৰকেইটাৰ কি পকেটত নেকি?
আমি বিভিন্ন ক্ষেত্ৰৰ মাধ্যমেদি সংবাদ মাধ্যমৰ যোগেদি আমি গম পালোঁ যে এই শিৱসাগৰ জিলাৰ বিজেপি এজন টিকট প্ৰত্যাশিত প্ৰাৰ্থী সেই তেল চুৰি চক্ৰটোৰ লগত জড়িত আছে আৰু সেই তেল চুৰি চক্ৰটোৰ লগত জড়িত থকাৰ বাবে সেই বিজেপি প্ৰাৰ্থীজন জড়িত থকাৰ বাবে নেকি যে আজিলৈকে পৰ্যন্ত এই তেল চুৰিকেইটা ধৰিব পৰা নাই নেকি আমি প্ৰশ্ন কৰিছোঁ আমি সদৌ অসম ছাত্ৰ সন্থাই আমি তেওঁলোকক পুলিচ প্ৰশাসনক সুধিব বিচাৰিছোঁ কিয় ধৰিব পৰা নাই স্মাৰ্ট পুলিচে আজি পৰ্যন্ত কিয় তেল চুৰিকেইটাক ধৰিব পৰা নাই